কেৰপা দেও বোলে ইয়াতে খাব নে সি তো ঘৰক যাবাই নৰে নহলে খাব ক'ত ভোলাদা কেৰপা দাহঁতক মাতকচোন পিছফালে বহি আছে দুয়ো কিবা কথা পাতি আছে অ বেব তই এতিয়া কথা পাতিব নালাগে দে এই সিহঁত দুটাই চাগে পিছফালে কিবা চিৰিয়াছ মেটাৰ ডিছকাছ কৰি আছো ময়ো চিৰিয়াছ মিটাই ডিছকাছ কৰিম নহয় মানে এই ভোলা কেৰেপাই তাইক ভনীয়েক হিচাপে জ্ঞান কৰেতো এই ইহঁতে যে এইবোৰ কৰি আছে তাই তামাম খং উঠিছে মুখখন দেখিয়ে গম পোৱা গৈছে ছাৰ হয় হয় মুখখন দেখিলেই গম পোৱা যায় ভোলা কেৰেপা আজি মৰিল দুইটাকে তামাম গালি দিব আজি তাই দক ছাৰ এনকে যি শাসন কৰা বইনাক এটা পাইছি সকলোৰে কপলত এনাই বইনাক নাথকে অ আমাৰ এইটো আৰু বইনাকে দাইদাককে ভয় কৰে ইমান মৰম কৰে বাবাই তাই একো নকয় কলি কিন্তু শুনে এওঁ পাৰে এওঁকতো দুইটাই মৰম কৰে লাভ নাই কুকুৰৰ লেজ ক'ত চিধা হ'ব বহক ছাৰ মই চাহ কৰোঁ তুমি চাহ কৰা মই ককাক ঘৈণীয়েকৰ কাজিয়াখন চাওঁ দেই পাগলা হৈছে না কি তই তোৰ কি কথা গেলে বুকি আছে তই ছাৰ চুৰি দেখাম চুৰি দেখো এক্টিং কৰিছিলো ছাৰক চুই দেখুৱাই এক্টিং কৰে এ পাগেলি তই কেছটো আকৌ বুজাই নাই একো বুজাব নালাগে আমাৰ চব বুজা আছে আপোনালোক বহুত ঘটিয়া হয় বিকে নামৰ সংগঠন খুলি নিজে প্ৰেচিডেণ্ট ছেক্ৰেটেৰিয়েট হৈ আছে কি বিকে বি ফৰ ভোলা কে ফৰ কেৰেপা নেপাই দেই মই কিন্তু একা চেকা বিধৰ ছোৱালী ভোলাদা আপোনালোকে মোক এতিয়ালৈকে চিনিয়ে পোৱা নাই ডালিঙৰ ডিঙিত চুৰি লগোৱা কথাটো মই কিন্তু কেতিয়াও সহ্য নকৰোঁ হক কি পাগলাবি বুকি আছা এ আগে কথাখিনি নুনা কিয়া কিয়া ছাৰৰ ঘৰত চুৰি দিলো একো নকব একদম ৱাৰ্নিং দিলো মই হক কি পাগলামি বুকি আছা এ টিম এটা কাম দিলে চৰ এনেই মাথা চাথা গৰম হৈ আছে প্ৰেমলতা অ বেমন বল ইহঁতে হাফ মাৰ্ডাৰ কৰি হিংস্ৰ হৈ আছে ঠিক নাই আমাকো ইহঁতে ফুল মাৰ্ডাৰ কৰি দিব পাৰে মই ব্যৱস্থা কৰি আছো প্ৰেমলতাক চিনি পাবলৈ বহুত বাকী আছে ডালিং আহক বল পাগলা হৈছে না কি এটাই ছাৰেনো চব কথা তই কিয় ক'ব লাগে হয়তো দেই তাই হৈছে এটা আব্ৰা বস্তু প্ৰেমলতা কাবৰা পাইছা ঐ তোৰ মোক ধৰে চুলিক দবাৰ বেছি খাব তাই ভালে আছ তহঁত নাই 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 ভাত খোৱাই নাই ক'ৰ পৰা খাবি ভাত এই গেছেই শেষ হ'ল যোৱা ৰাতিয়ে গেছ শেষ হ'ল এতিয়ালৈকে গেছ নাই ডেকাক বোলো গেছটো আনিবলৈ যা তই মই থানা চাম সি নাযায় নহয় হে বোলে আপুনিয়ে যাওক মই বোলো আৰু কি আৰু বুঢ়া মানুহটো গেছ আনিবলৈ যাম তই যা ভূঞা ইনভেষ্টিগেশ্যন কৰক ভোলা কেৰেপা যিকোনো প্ৰকাৰে এৰেষ্ট হ'ব লাগিব কেৰপাৰ কথা নাজানো মেডাম ভোলা কিন্তু হাফিজৰ ঘৰ বা পেহীৰ ঘৰ ক'ৰবাত হ'লেও আছে ভূঞা কি কৰে কৰক মেডাম মই একবাৰ যে হাফিজৰ ঘৰত চাই আহোঁ নেকি নালাগে ভূঞা যাব যাওক মেডাম ডেকা যোৱাই ভাল হ'ব নেকি আপুনি যাওক তাৰ কাম নাই মেডাম সি হাফিজৰ ঘৰত যায় বাৰাণ্ডাত বহি চাহ খাই আহিব আপুনি কি কৰিব বাহিৰ ভিতৰত গোটাই চাম হাফিজৰ ঘৈণীয়েকে যে আপুনি গৈ দিগদাৰ কৰা কমপ্লেইন দিছিল পাহৰিলে নেকি যাওক চাহ অৰ্ডাৰ কৰক যাওক হ'ব দিয়ক মেডাম কি করবি এটা একেবারে দিকে ঢুকে পুরাতকে থানাত যাই ধরা দিয়াটোৱে ভাল হ'ব নেকি কৰবি বেচা শেখৰ ভাল হৈ ঘৰত নাযাওক গেলি এনকে থাকিব লাগিব থানাৰ পৰা বাচি থাকিব লাগিব থানাৰ পে এনকে লুকে পুৰাটো ইমান সহজ কথা নহয় দেই টান কথা বহুত যেনকে নহওক বাচি থাকিব লাগিব সি বোলে ভালে বেছি থানাক যোৱাই ভাল দেই যি কৰে কৰিব ভালতো হৈছে এইবিলাকে ক'ব নোৱাৰা নাই আকৌ হঠাৎ যদি হাত ফেল হৈ মৰে হাফ ফেল কৰি মৰলি তোৰ কিবা বিপদ হ'ব নাকি ৰিলিজ হৈ অহাৰ পিছত যি হয় হৈ থাকক কিন্তু মেডিকেলত থকা অৱস্থাত হ'লি হ'বতো বাপ্পা ঐ আইনৰ কি জিলাপি আন পাকে ভাই ও হাফ ফেল কৰি মৰলিও আমাৰ দায় হ'ব ধেই বান্দাৰ বুজি চুজি নাপা মনে মনে থাক নাজনো কাৰণে উঠছো ৰচোন আকৌ জানিব নালাগে মাত্ৰ এখিনি জানি থ 7 দিনমান আৰু আমি আত্মগোপন কৰি থাকিব লাগিব সেইটোৱেতো টান কথা কম ভাই যাই পেলাই আত্মগোপন কৰিব লাগিব কুকুৰা যাওঁ তে কি বুলি আত্মগোপন কৰবি মই চেৰ পাওঁ যাওঁ আৰু মই কি হ'ম তই তোৰ কথা ভাবিম ৰ ঐ উদয় দিয়া তাকে যাব লাগিব ভাই কোন উদয় দায়ে ঠিকাদাৰ নহয় আই আমাৰ নাটকৰ মেকআপ মেন উদয় দা সিদিনাও মোক হেল্প কৰিছে অ
অ' প্ৰেমলতা কথাটো আকৌ এবাৰ বিবেচনা কৰি চোৱাটো ভাল হ'ব নেকি বাৰু? আপোনাৰ ডিঙিত চুৰি লগাব তাকে কওঁতে আকৌ মোক মাৰিম বুলি কয় কেছটো দিমেই নহয় অ' আপোনাৰ সোপাঢিলা স্বভাৱটো এৰক ডালিং হেত তেৰি মই কি ভাবিছোঁ জান নাই কেছটো আমি দিম কিন্তু দুদিনমান দেৰিকৈ দিম এতিয়া মানে থানাত তোৰ মিচিং কেছ মাৰ্ডাৰ কেছ একদম ভিৰ লাগি আছে ভিৰটো অকণ পাতলক নহ'ব কেছটো আজিয়ে দিম আৰু এতিয়াই দিম হেত তেৰি তোক মানে বুজোৱাতকৈ নুবুজোৱাই ভাল অ' শুনচোন হয় প্ৰেম খিলি কি খবৰ? হাও চাত দেখোন কি খবৰ হে বহক আছোঁ আৰু খবৰ ভাল নহয় এইফালে আহিছিলোঁ তোমাক দেখি ভাবিলোঁ খবৰ এটাকে লৈ আহোঁ বুঢ়াৰ মতলব কি বুঢ়াই চেনি খাবা আহিছে নেকি আগে পিছেতো বুঢ়াৰ এনে স্বভাৱ দেখা নাই খোৱা বোৱা কৰিলা হাফিজ আহিয়ে পোৱা নাই নেকি? আছে ঘৰতে আজি দগৰা ঘুমন দিছে হয় নেকি মাতাচোন মাতা মই আহিছোঁ বুলি কোৱা কি দিয়ক ভালে আছা? আছো দিয়ক আপোনাৰ ভাল নহয় গৰমটো যে আৰু দেই কমখন গৰম পৰিছেনে খেতি বাতিৰ কাৰণে ভাল হ'ব নেকি? নাইজনো দিয়ক অ' ছাৰ আপুনিতো মই ভালে আছো না খেতি বাতি ভাল হৈছে না গৰমটো বেছি হৈছে এইগিলাখান সুধবা অহা নাই আপুনি কিবা এটা বেলেগ কথা সুধবা আহিছে কি সুধবা আহিছে তাকে সুধক নহয় মানে ভোলা কেৰেপাৰ কালি একবাৰ আহিছিল আজি অহা নাই চকুত শুনি আহিছো দৈ বলে পলৈছে ক'লৈ গৈছে? মোক গৈছে মই কেনেকে জানিম দিয়ক অ' ছাৰ তাহাক বিচাৰি উলিওৱা দায়িত্ব আপোনালোকো আমাৰ নহয় বহক চাহ খাব দিয়ক নাই নাই চাহ নাখাওঁ আহিছোঁ দিয়া তাৰমানে ভোলা কেৰেপাই চৰৰ ডিঙিত চুৰি লগাই দিলে অকল চুৰি লগাই দিয়াই হেনে ৰাতিটো খালে থাকিলে আৰু ৰাতিপুৱা নগদ 10,000 দম দি নিছে প্ৰথম পৰা কওকচোন কালি মই পেহীহঁতৰ ঘৰলৈ গৈছিলো চুৰি কাৰ ডিঙিত লগাইছিল ডালিঙৰ তাৰমানে চৰৰ চৰে কওক কাহিনীটো অ' ডালিং এফালৰ পৰা চব সলসলাই কৈ যাওক লোভ ঢাককৈ একো লাভ নাই আচ্ছা মানে কি হ'ল জানে হঠাৎ ভোলা আৰু কেৰেপা আহিয়ে মোৰ ডিঙিত চুৰিখন লগাই দিলে তাৰপিছত গোটেই ৰাতিটো খুব উৎপাত কৰিলে পাকঘৰত যি য'ত আছিল খাদ্য হৈ লওঁ ৰাতিপুৱা টকা 1000 খুজিলে মই দিলোঁ তাৰপিছত কি হ'ল মই সাৰ পাই গ'লোঁ কি অঁ সেইটো সপোনহে আছিলে তই সপোন বুলি ক'বলৈকে নিদিলি ডাইৰেক্ট কেছ দিবলৈ গুচি আহিলি চৰি অফিচাৰ বেয়া নাপাওঁ অ' মাই গুড মই বাৰু কি কাম কৰি আছো এইবিলাক তই আৰু কিয় এনেকে চপকা লগা গৰুৰ দৰে উচ পিছে আছাই তাৰ মোৰ কি হৈছে তুমি কি জানবা অলপ আগতে শুনছো ৰ ফটিকত তিৰিটো আহি খবৰ লৈ গেল তাইহে ক'লাক তুহন লৈ ইমান ডাঙৰ কাণ্ড কৰছা অ' পেহী কালিৰ পৰা আমি 7 দিনমান নাটখোদা কক যাবি গুৱাহাটীক যাম হা কিয় গুৱাহাটীখনত বহুত কৰিব লগা কাম আছে হা তাতে কাম কৰি খাম এনকে আৰু কিমান দিন থাকিবা মৰণ নহয় আহো নিজৰ জেগাত কাম কৰি খাচোন পৰৰ জেগাত কাম কৰি খাবা নালগে ভাৰতৰ কিমান জাগাৰ মানুহ আহি কাম কৰি আছে গুৱাহাটীত আমিতো এৰে অ' শুনা মতে বাংলাদেশী মাখা ভৰ্তি হৈ গৈছে গুৱাহাটীখনত পেহী তুমি থাকা আমি পটকে আহো ৰবা কক যাবি ইতা ৰাতি ক'ত থাকিম ঠিক হোৱা নাই তাকে বিচাৰ সচাৰ কৰিব লাগিব এনকে বহি থাকিলি গুৱাহাটীত জন হ'ব আমাৰ কিয় লকাবত নিফেলে সুমে দিব প্ৰেম ঐ প্ৰেম কি হ'ল একেবাৰে দুখ মনেৰে বহি আছ যে মনটো বৰ বেয়া লাগি আছে সপোনৰ কথা এটাক লৈ যে ইমান দূৰলৈ যাম ভবাই নাছিলো সেইকাৰণে কথাবোৰ আগতে ভাল ধৰণে জানি ল'ব লাগে কথাবোৰ জানিবলৈ আপুনি একো চানাচেই নিদিলে ভোলাদা কেৰেপাদাই আপোনাৰ ডিঙি চুৰি লগোৱা বুলি ক'লে মই সহ্য কৰিব পাওঁ নেকি সপোনতো তাকেইতো ক'লো আপুনি ক'লেহে জানিম সেয়া যে সপোন আছিল মইতো তাকেই ক'লো সপোন বুলি ক'বলৈ সুবিধাটো দিলেহে ক'ব পাৰিম যে সেইটো সপোন আছিল ডালিং এটা কথাত কিন্তু মই আচৰিত হ'লো সপোনতে ভোলাদা কেৰেপাদা আহিব পাৰে কিন্তু সপোনততো ৰুমটো ইমান লেতেৰা হ'ব নোৱাৰে চুৰি লগোৱাটোহে সপোন আছিল কিন্তু ভোলা কেৰেপা আহি ৰাতি থাকিল খালে শুলে সেইটোতো সপোন নাছিল অ' তাৰমানে কালিও তিনিটা একেলগে এনজয় কৰিহে আহিলে তোৰ এনজয় গোটেই ৰাতিটো শুব নোৱাৰিলোঁ কিয় দুটা টেনশ্যন এটা হ'ল তোৰ পুলিচ আহে বুলি আৰু 2 নম্বৰটো হৈছে ৰাতিপুৱালৈ তই আহ বুলি কাৰ ফোন
আননোন নাম্বাৰ হেল্ল' কোন নয়ন দা অ' মাই গুড ইমান দিনৰ মূৰত আছো ভালে আছো কেতিয়া আহিবা কাইলে অঁ আহিবা আমাৰ একো প্ৰব্লেম নহয় হ'ব দিয়া একো প্ৰব্লেম নাই বাছ ষ্টেণ্ডত নামিয়ে হেড ছাৰ ঘৰ কোনটো বুলি সুধিবা জগতখনে দেখুৱাই দিব অ'কে আহিবা কোন আহিব? নয়ন দা আমাৰ মাহী বৰজনাকৰ লোৱা থিয়েটাৰত থাকে কিয় বা আহিব? মাহীহঁতৰ গাঁওখন আধা খেচেৰা গাঁও যে আধা গাঁও আধা চহৰ সেইকাৰণে এইবছৰ বোলে থিয়েটাৰত নাথাকে তেতিয়াহ'লে কাইলৈ ভাল বজাৰ এটা কৰিব লাগিব। ৰাতিলৈ কৰিলেও হ'ব থাকিব নেকি? অঁ কেইদিনমানতো থাকিবই কিয় বা থাকিব? গাঁৱলীয়া পটভূমিত নাটক এখন লিখিব যে তাৰমানে নাটক লিখিবলৈ আহিব? অঁ কি ভাবিছেনো নহয়, ইয়াত নাটক লিখিবলৈ আহি ইয়াতো এখন নাটক হৈ যায় বা। জানো আপুনি কি কথা কৈ থাকে একো বুজি নাপাওঁ বহি থাকক মই ভাতকেইটা বহাই থৈ আহোঁ তোনাই হাজাৰ খেত দিলো আমি ইয়াৰ পে যত নাই ভাই ৰাতিৰ ভাতকেইটা আমি ইয়াতে খাম ভাত খাবা পাৰব দিয়ক কিন্তু ৰাতি থাকবা হলি নৰে এখিনি সময়ৰ ভিতৰত যদি পুলিচ আহে হাও পাছত দুৱাৰে দি আমি পলাম তেথেন পুলিচে আহি মোক উঠে লৈ যাব অ' ভাইজান আপুনি আহো যাওক খিলি ভাত ৰান্ধাগে ৰাতিৰ ভাতকেইটা খাইহে আমি যাম যা বিপদত পৰা মানুহ ভাতকেইটা খুৱাব লাগব যা ৰাতিটো পোৱালিটো গুৱাহাটীকে গেলো তে মই ভাত ৰান্ধোংগে আপুনি ভাতত দেখি অলপ চকু ৰাখিব কিবা কাৰণত যদি পুলিচ আহে চিন্তা কৰিব নালাগে আমি পুলিচৰ হাতত পৰলি তোনাৰ একো দিগদাৰী নহয় পুলিচ আহি পালি তোনাক চুৰি দেখো বুলি কবা পুলিচৰ দিগদাৰী কিন্তু সহ্য নকৰো পুলিচৰ জামেলাত নেপেলব হলি পুলিচ আহিলে আমাক খবৰ দিবা কোন পুলিচে পাত্তা পাব হা পৌৰা দিম বাকী চব আপুনি মেনেজ কৰিব শেখৰৰ সত্তাক বৰ ডাঙৰ মানুহ পুলিচৰ গন্ধ পালি দয়ে ভিৰ ভিৰকে দাউৰব যা যা এথান ভাত ৰান্ধি কোন কি ভালে আছা না আছো দক চিনবা পাইছা না তাকেতো নাওমেন চিন পাঢ়াই নৈছি কেংকে চিনি পাবি এই 48 চনৰ পেৰে জেলতে থাকলো জেলত এই ইংৰাজ খেদা আন্দোলনত বহু মানুহ জেলত সোমল আৰু অলপ মোৰ ভাগ্যময়া মই ওলাবাই গলো চব আপোনাৰ ভুলৰ বাবেই হৈছে সেই মাৰ্ডাৰ কেছটো আছামী আপুনি বুলি ভাবি লৈছিলে না নহয় মই ৰেল বাগৰা কেছটোতে ফচলো মোৰ লগতো দুটা মানুহৰ ফাঁচিয়ে হ'ল ভাগ্য ভাল মোৰ নহল সেই ভয়তে মনে মনে থাকবা লগা হ'ল বাদ দি যি হৈছে হইতা চৰকাৰ বদলাৰ কাৰণে ওলে আহিবা পাৰিলো হওক দে ভাগ্য ভাল আছিল যে মৰাৰ আগতে নিজৰ গাঁওখনক আহিবা পাৰছো সেয়ে বহুত হ'লেও সকলোবোৰ আপোনাৰেই ভুল দিয়ক চিনি পাইছা না পেহী মই কলা মিষ্টাৰ কৌলা কাকতি মাতটো একদম ভলাৰ দৰে তাকেতো ভোলা আৰু কেৰ পাইছিল ৰাতি আহিছিল ইতা আহা নাই আজি পুৱাই কমভাই গেল তাকে ভাবি তৎ পা নাই কক গেল গো কিয়া গেল ও এটা চলি কেৰ পাই হাপ মাৰ্ডাৰ কৰছি না তাকেতো ডেকা চলি উত্তেজনাতে কিবা এটা কৰিলাক ককা আহক ইটা কলৈ যাব থানা গেলি যাম প্ৰথমে তাৰ দুটাৰ কেছটো অলপমান কিবা ছেটেলমেণ্ট কৰো হেৰি নহয় কন কি এই ঘটকে ঘূৰি নুফুৰবি পেহী আহো দেই ককা আহক আহো দে আহি আবেলিতো নহ'লেও বয়া লাগে থাকিলেও খং উঠি থাকে মাই জয়কান্ত মই মাক থেকিছি গেছি চাই আছো নহয় মস্ত কাম হ'ব খেতিৰ কাম চলি আছে তাতে কাম কৰিব লাগিব পাক দে মজা নিজৰ মহিমাহঁতৰ লগত কাইজা জয়কান্তৰ হাত কবা গেলি একোতো নহয় জানো ৰবা অতি ভক্তি চোৰৰ লক্ষণ দেখিয়ে গম পাইছো কি গম পাইছা যিহে লেল্লা সাদৰ মালতী আইছা কালি তোক গোটেই সপানতে দেখা পাইছো
কিবা এটা ভাল বস্তু খালি তোক গেলি হমাকে মনত পৰে এগলা লেল্লা সাদৰ আমি দেখলিয়ে গম পাওঁ হা হক দে বাবাইও তো কম ভাই গেল এতুই ঘৰত থাকিলে মুখখান কলা কৰি বাবাৰ কথা ভাবি থাকিলা হয় যোৱা কাৰণে মই ভালে পাইছো দে এনাই যাক ৰবাচোন বয়া মানুহ বুলি গম পালি বয়া লাগে বৌহে লেল্লা সাদৰত গোটাই গেলি গেছি মোৰ ভাবি ভাবি মনটো বয়া লাগি আছে হক দে কি কৰিবি এ ৰ আমাৰ বাবা আৰু কেৰপা কক গিছে মাই আকৌ কনাই কক যাই আকৌ বুলি ক'বা নৰে যাই পোৱাৰ পিছত ফোন কৰিম বুলি কৈছি